আজি যেহেতু আমার পবিত্র ঈদৰ দিন, সেই প্রথমতে মই পবিত্র ঈদৰ দিনত আমি অসমবাসী তথা ভারতবর্ষর আমি জনসাধারণক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ দিনত আমি কলাবেশ পৰিধান কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, তাৰো নিশ্চয় কাৰণ আছে। আপোনালোকে সকলোৱে জ্ঞাত যে ভাৰতবৰ্ষত ফাৰ্ষ্ট টাইম ৱাকফ বোৰ্ডৰ সম্পত্তি লৈ যি ধৰণে বিজেপি চৰকাৰে আইন প্ৰণয়ন কৰিলে, সেই আইন প্ৰণয়ন কৰাৰ পিছত ভাৰতবৰ্ষৰ গোটেই ভাৰতবৰ্ষত প্ৰত্যেকটো স্থানত আন্দোলন হ'বলৈ ধৰিলে। সেই আন্দোলনক মটিভেট কৰাৰ কাৰণে, ডাইভাৰ্ট কৰাৰ কাৰণে অসম চৰকাৰে আৰু এটা কাৰ্যসূচী তেখেতসকলে গোপনীয়তাভাৱে হাতত লৈছে। তেনেকুৱা ধৰণৰ গোপনীয়তা হাতত লৈছে যে আপোনালোকে সকলোৱে জানে যে অসমত বহুত দিনৰ পৰা বিদেশী এটা সমস্যা জৰ্জৰিত হৈ আছে। সেই বিদেশী সমস্যা অসম চৰকাৰে কেতিয়াও সমস্যা সমাধান কৰিব বিচৰাৰ ক্ষেত্ৰত নাই। আপোনালোকে সকলোৱে জ্ঞাত যে এনআৰচি প্ৰণয়ন কৰিছে ঠিক, কিন্তু সেই এনআৰচি প্ৰণয়ন কৰাৰ পিছতো অসম চৰকাৰে এটাৰ পিছত এটা বিদেশৰ নামত মানুহক, স্বদেশী মানুহক হাৰাশাস্তি কৰিবলৈ পৰিলক্ষিত হৈছে। কিছুদিন আগৰ ঘটনা আমি ক'বলৈ যদি বিচাৰোঁ যে অসমৰ যিসকল স্বদেশী নাগৰিক, সেইসকল নাগৰিকক কিছুমান ৰাতিৰ এন্ধাৰত ৰাতিৰ ঘৰৰ পৰা উলিয়াই লৈ তেখেতসকলক বাংলাদেশী যি বৰ্ডাৰ আছে সেই বৰ্ডাৰত লৈ যোৱাৰ পিছত তেখেতসকলক জোৰ জুলুমকৈ বাংলাদেশলৈ প্ৰেৰণ কৰিব বিচাৰিছে। কিন্তু যিসকল নাগৰিকক লৈ যোৱা হৈছিল সেইসকল নাগৰিকে তেখেতসকলক কৈছে যে একচুৱেলি আমি বাংলাদেশী নহয়, আমি স্বদেশী, আমি ভাৰতবৰ্ষৰ নাগৰিক হয়, আমি অসমৰ নাগৰিক হয়। কিন্তু ভাৰতবৰ্ষত যিসকল BSF আছে তেখেতসকলে সেই নাগৰিকসকলক কৈছিল যে তোমালোকক আমি বৰ্ডাৰলৈ পঠিয়াই আছোঁ, যদি তোমালোকে ভাৰতবৰ্ষলৈ উভতি আহিব বিচৰা তোমালোকক কিন্তু গুলীয়া হত্যা কৰা হ'ব। কিন্তু যিসকল অসমৰ নাগৰিক তেখেতসকলে মনে প্ৰাণে তেখেতসকলে জানে যে আমি অসমৰ নাগৰিক, আমি ভাৰতবৰ্ষৰ নাগৰিক, কিন্তু তেখেতসকলে কৈছিলে যে আমি ভাৰতবৰ্ষৰ নাগৰিক, আমি বাংলাদেশলৈ নাযাওঁ। কিন্তু সেই BSF বিলাকে কি কৰিছে, সেই জনসাধাৰণবিলাকক বহুত বেয়াকৈ মাৰধৰ কৰিছে, তেখেতসকলক জোৰ জুলুমকৈ পঠিয়াব বিচাৰিছে। কিন্তু যিসকল নাগৰিকে বাংলাদেশলৈ যাব বিচৰা নাই সেইসকল নাগৰিকে উভতাই আনি তেখেতসকলক ঘৰে ঘৰে পঠিয়াই দিয়া হৈছে। মই অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে যদি কোনোবা দেউতাকে স্বদেশী হয় তেখেতৰ ল'ৰাক কি ধৰণে বিদেশী হ'ব পাৰে, যদি কোনোবা মাকে যদি মাতৃক স্বদেশী হয় তেখেতৰ ল'ৰাই কি ধৰণে বিদেশী হ'ব পাৰে। এইটো এটা জৰ্জৰ কাহিনী হৈ আছে। আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ যিসকলে আপোনালোকে সমস্যা লৈ আপোনালোকে আন্দোলন কৰিব বিচাৰিছে, মুছলমান হিন্দুৰ মাজত যি ধৰণৰ আপোনালোকে গোষ্ঠীগত সংঘৰ্ষ লগাবলৈ বিচাৰিছে, সেই গোষ্ঠীগত সংঘৰ্ষ আপোনালোকে লগাব নোৱাৰে। আজি এই পবিত্ৰ ঈদৰ দিনত আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, যদি এনেকুৱা ধৰণৰ ঘৃণনীয় কাৰ্য যদি আপোনালোকে আৰম্ভ কৰে, ইয়াৰ ক্ষেত্ৰত কিন্তু আমি সাংবিধানিকভাৱে গোটেই অসমৰ লগতে ভাৰতবৰ্ষৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিম। আমি আজি কলাবেশ পৰিধান কৰি আমি প্লে কাৰ্ড হাতত লৈ আমি কোনো শ্লোগান নিদিয়াকৈ মৌনতা অৱলম্বন কৰি আমি অসম চৰকাৰ তথা বিজেপিৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।